নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি টাউনলৈ বুলি ওলালোঁ। বাই আৰু ভাগিন পোৱালিটো আছে বুলি মই আগৰ ভিডিঅ' এটাত কৈছিলোঁ। তাকে ভাগিন এটি কাইলৈ তাৰমানে ঘৰলৈ যাবগৈ, তো ভাগিন পোৱালিটোক একো লৈ দিয়া নহ'ল, সেইবুলি আজি ওলাইছোঁ। তো আপোনালোকে ভিডিঅ'টো চাব লাষ্টলৈকে। এতিয়া ব'লক আৰু গৈ থাকোঁ। কাইলৈ আৰু গাইজ চাৰিআলি এতিয়া মাহতি গৈ আছে। এয়া গাইজ দেখিছে আৰু এতিয়া জাষ্ট বজাৰ ভিতৰত সোমাইছোঁ। বজাৰ ভিতৰ আহি পালোহি আৰু দেখিব পাইছে আপোনালোকে এইবোৰ শাকৰ গুটি, আৰু এইফালে এইবোৰত মাছ উলিয়াব আৰু লাহেকৈ এতিয়া। আৰু এইবোৰ দেখিছে শাক পাচলি, কচু দেখিছে, আৰু এইবোৰ আনাৰস ওলমাই থৈছে। তো বজাৰত এইবোৰ দেখিব পাইছে। আৰু মই আহি আছোঁ আৰু মুখখন লুকুৱাই লুকুৱাই। এইফালে বাই, এইফালে মা, আৰু এইফালে ভাগিন পোৱালি। মায়ে দাঙি লৈ গৈছে আৰু সেয়া গাইজ। আৰু এতিয়া আগৰলৈ গৈ আছোঁ আৰু মানে এইবোৰ বজাৰত সেইবোৰ বস্তু নাপায়, তো আগত আছে, তো তালৈকে যাওঁ, এতিয়া চাই থাকিব। তো মায়ে কৈছে প্ৰথমতে মানে বেংকলৈ গৈ লওঁ কৈছে, বেংকৰ পৰা আহি লওঁগৈ, তাৰপিছত বজাৰবোৰত সোমাম কৈছে। তাকে আৰু এতিয়া প্ৰথমতে বেংকলৈ গৈ লওঁ। আৰু এয়া দেখিব পাইছে ষ্টেট বেংক অফ ইণ্ডিয়া, তাৰে আৰু ইয়াতে একাউণ্ট খোলা আছে মাৰ ভাগৰ। তো প্ৰথমতে ইয়ালৈ আহিলোঁ, কিন্তু তাৰপৰা ওলাই আহিলোঁ, মায়ে ইয়াৰ পৰা পইচা নুলিয়াই। পইচা এইফালে ওচৰতে, মানে এইটো নহয় আৰু অকল যে বেংকতে পইচা ল'ব পাৰে সেইটো নহয়, মানে ছাইডতে পইচা উলিয়া হেৰি আৰু আছে, তালৈকে গৈ আছোঁ। মায়ে তাৰমানে চববাৰে তাৰপৰাই পইচাটো উলিয়াই, আৰু এতিয়া তালৈকে গৈ আছোঁ। এয়া দেখিব পাইছে আপোনালোকে, এতিয়া আহি আছোঁ। আৰু এয়া একেই, মানে ইয়াতো একেই লিখা আছে, ষ্টেট বেংক অফ ইণ্ডিয়াই লিখা আছে। তো মায়ে ইয়াতে পইচা উলিয়াই চববাৰে। তো এতিয়া ইয়ালৈ আহিছে আৰু তো আপোনালোকে দেখিব পাইছে, এয়া মায়ে বুকখন দিছে উলিয়াই। তো চাই থাকিব আৰু আগলৈ আৰু কি হয়। ফাইনেলি গাইজ পইচা মায়ে উলিয়াই ল'লে। এতিয়া বজাৰলৈ বুলি ওলাইছোঁ আৰু লাহে ধীৰে। তো বজাৰতে কি বস্তু লওঁ আপোনালোকক তাকে দেখাম, আৰু আপোনালোকে চাই থাকিব। এইবোৰ মানে কাপোৰবিলাকৰ দাম লিখা আছে, 150 টকীয়া কাপোৰ লিখা আছে। এইবোৰ কিবা মাইকী মানুহৰ বস্তু আৰু, কিন্তু মায়ে পাপাৰ কাৰণে ইয়াৰ পৰা টিফিন লৈ লওঁ বুলি কৈছে। তো এতিয়া টিফিন লৈছে মায়ে, তো এতিয়া টিফিন লৈছে আৰু চাব পাৰিছে আপোনালোকে। যুগে যুগে তোমাৰ হোৱা যুগে যুগে। ফাইনেলি আৰু টিফিন লৈ ল'লে এতিয়া, কিন্তু মাইকী মানুহৰ মেইনটো মণিহাৰী দোকানহে আৰু জানে আৰু আপোনালোকে। তো এতিয়া আহি ছেকেণ্ড মণিহাৰী দোকানত সোমালেহি। তো এইবোৰ কাটা চাটা লৈছে, দেখিব পাইছে আপোনালোকে। ভিডিঅ'টোত মানে আগৰ ভইচটো অঁতৰাই আকৌ এইটো নিউকৈ ভইচ ঘৰত আহি পিনে দিছোঁহি। মানে জানে আৰু টাউনত কিমান হুলস্থুল হৈ থাকে, মোৰে আৱাজ শুনিবনে নে মানুহৰে আৱাজ শুনিব, সেইকাৰণে আৰু এনেকৈ ভইচ দিব। এতিয়া লৈ হৈ গ'ল মানে মণিহাৰী বস্তু। তাকে এতিয়া ল'ৰাটোৰ কাৰণে, তাৰমানে ভাগিন পোৱালিটোৰ কাৰণে এতিয়া লাষ্ট বস্তু ল'ব আছে মানে। তাকে এতিয়া এয়া ভাগিন পোৱালিটো দেখিব পাইছে আপোনালোকে। এতিয়া কৈ আছে মানে মোক চোলা কেতিয়া লৈ দিব বুলি। তো এতিয়া তাকে ল'বলৈ যাওঁ আৰু আপোনালোকে চাব। এয়া আহি পিনে পাই গ'লোহি য'ত সৰু ল'ৰাৰ কাপোৰ কানি পায়। তো এতিয়া গৰম দিনত পিন্ধা মানে স্পৰ্টিং পেণ্ট খুজিছে, হাফ কটা, তাকে আৰু দেখিব পাৰে এইবোৰ। তো মোৰ তাৰমানে এইযোৰে পচন্দ হৈছিলে আৰু, তো মই দেখিব পাইছোঁ উলিয়াব কৈছোঁ, মানে এইযোগে প্ৰথম।
বায়ু এযোৰ পচন্দ কৰিছে কিন্তু মই সেইযোৰকে কাপোৰ ল'ব কৈছোঁ আৰু তাকে আৰু এযোৰ লৈ ল'লে এতিয়া মায়ে এযোৰ লৈ ল'লে আৰু আপোনালোকক দেখাই দিছোঁ আৰু এবাৰ এতিয়া ফাইনেলি বজাৰ কৰি মেলি হৈছেগৈ আৰু লাহে ধীৰে তো এতিয়া ঘৰলৈ লাহে ধীৰে উভতি যাম আৰু মানে একদম বতাহ দিছে মানে পুৰা বতাহটো দিছে মানে বৰষুণ দিব নেকি পুৰা মানে বতাহ দিছে এয়া একদম দেখিব পাইছে পুৰা বতাহ দি আছে এইবোৰ মানে বৰষুণ আহিব যেন পাইছোঁ আৰু এতিয়া তাকে এতিয়া বজাৰ কৰা মেলি হৈ গ'ল এতিয়া হোটেল এখনতে আহি সোমালোহি আৰু তো মাহঁতি কৈছে কি খাবি বুলি মই কৈছোঁ আৰু তাকে দৈকে খাওঁ বুলি কৈছোঁ মানে গৰমটো পৰিছিলে আগবেলা অলপ তোকে দৈকে খাওঁ আৰু এতিয়া এয়া পুৰা বৰষুণ দিয়াত লাগি গ'ল দেখিছেনে বাৰু পুৰা বৰষুণ দি আছে এইফালে দৈও আহি পাইছেহি আৰু এয়া দেখিছে দৈ আহি পাই গ'লহি এতিয়া দৈ খাই মেলি আৰু অলপমান দেৰি ৰখিব লাগিব এতিয়া বৰষুণটো কিমান দেৰি দিয়ে আৰু সেইটোতো ক'ব নোৱাৰিম ন বতৰৰ সেই কথা আমিও কি কৰিব পাৰিম কিন্তু ফাইনেলি আৰু এতিয়া বৰষুণটো এৰি হৈ গ'ল 1 ঘণ্টামান নহয় আৰু আধা ঘণ্টামান দিলে বৰষুণটো তো এতিয়া ঘৰলৈ বুলি ওলাইছোঁ আৰু লাহেকৈ কিন্তু ইয়াতে মানে দোকান এখনত মায়ে কেইটামান বস্তু ল'লে আৰু আকৌ ঘৰৰ আৰু মানে বস্তু এইবোৰ লৈছে কিছুমান এতিয়া বৰষুণটো দি এৰিছে মানে তেওঁ পুৰা কেনেকুৱা কৰি দিলে দেখিব পাইছে বৰষুণ দি পুৰা মানে তিতাই দিলে আৰু মোকো আধা দি তিতাই দিলে দেখিব পাইছে মানে বৰষুণ তেওঁ চিপ চিপকৈ দিয়ে আছে মানে কি বুলি ক'ম আৰু তাকে এতিয়া আহি আছোঁ আৰু গৈ আছোঁ এয়া দেখিব পাইছে এতিয়া গাড়ীৰ কাৰণে ইয়াতে ৰখিব লাগিব আৰু গাড়ীৰ কাৰণে ৰখি আছোঁ আৰু ফাইনেলি আৰু গাইছ ঘৰ আহি পাই গ'লোঁ এতিয়া বৰষুণটো দিলে বহুত দেৰি ৰখি দিবলগীয়া হ'ল এতিয়া আহি ঘৰ পাই গ'লোহি তো আজিৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে আৰু এটা লাইক কৰি দিব এটা কমেণ্ট কৰি দিব তো আজিলৈ ইমানেই আৰু